প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মাতি আনি কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত দিনে ৰাতি আজি কাম কৰি চাহ বাগিচাৰ শ্ৰমিকক 200 বছৰ পিছত আমি মাটিৰ পট্টা হাতত তুলি দিলো। কালি মই আমাৰ ইয়াৰ এজন বিজেপিৰ কাৰ্যকৰ্তা ইলেকশ্যন উঠিব খুজিছে। কালি মই তেওঁক ফোন কৰিছো। মই কলো যে বাবা ইলেকশ্যন উঠিব খুজিছ, মোৰ কোনো আপত্তি নাই, কিন্তু কেশৱ মহন্তৰ বিৰুদ্ধে ইলেকশ্যন নুঠিবি। বোলে কিয় দাদা, তেওঁতো বিজেপি নহয়। মই বোলো আজি এই কেশৱ মহন্ত ডাঙৰীয়াৰ কাৰণে আপোনালোকে 200 বছৰ পিছত মাটিৰ পট্টা পাব গৈ আছে। অন্তত এইজন মানুহৰ বিৰুদ্ধে চাহ বাগিচাৰ কোনো মানুহে ইলেকশ্যন উঠিব নালাগে, এইটো মোৰ অনুৰোধ। তাৰপিছত মই ফোনটো থৈ দিলো। এইটোৱে হৈছে কথা যে আজি কেশৱ মহন্ত ডাঙৰীয়াই আমাৰ মন্ত্ৰীসভাত বিজেপিৰ এজন মন্ত্ৰীয়ে যিমান কাম কৰিছে